সদায়ে আদৰি গাৱে অংগাৰ সাগৰ দৰি দুৰ্লভ মুকুতি এ হইবে মলমতি ও লোকৰ নিশ্চয় বুঝিবে হবে আসার কলিযুগে আর অন্যত্র ধর্মত আৰু নাই অধিকাৰ। যে শুকমুনি পৰীক্ষিত ৰাজা ভাগৱত জ্ঞান দিছে, শুকমুনি পৰীক্ষিত ৰাজাক ভাগৱত জ্ঞান দিছে, 12 স্কন্ধ ভাগৱত। ক'ত জ্ঞান দিলা? গংগা নদীৰ পাৰত। আৰু তাতে কাই আছে 60,000 ঋষিমুনি। 60,000 ঋষিমুনিৰ মাজত শুকমুনি পৰীক্ষিত ৰাজাক ভাগৱত জ্ঞান দিছে। আৰু ব্যাসৰ পুত্ৰ শুকমুনি। আৰু তেনেকৈ আমাৰ ভাগৱত জ্ঞান দিছিল কুশাৰুৰ পুত্ৰ মৈত্ৰেয়ী ঋষি। ক'ত ভাগৱত জ্ঞান দিছিল? হৰিদ্বাৰত বিদুৰক। বিদুৰে ভাগৱত শুনিছিল। কাৰণ কিয় বিদুৰে ভাগৱত শুনিল? অন্তিম সময়ত, অৰ্থাৎ কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ আগ মুহূৰ্তত মৈত্ৰেয়ী ঋষিক কৈ গৈছে যে বিদুৰে ভাগৱত জ্ঞান জানিল না নাজানিল মই গম নাপাওঁ। এইকাৰণে হে মৈত্ৰেয়ী, তুমি ভাগৱত জ্ঞানখিনি বিদুৰক দিবা। আৰু এই কথাটোৱে আমাৰ যমুনা নদীৰ পাৰত লাগ পাই যেতিয়া নেকি তীৰ্থ ভ্ৰমণ কৰি আহে বিদুৰ, উদ্ধৱে কয় যে তুমি হস্তিনাপুৰৰ পাছত যাবা, ভাগৱত জ্ঞানখিনি লোৱাৰ কাৰণে ভগৱানে অন্তিম সময়ত তোমাক স্মৰণ কৰিছে, মৈত্ৰেয়ীৰ পৰা ভাগৱত জ্ঞানখিনি লোৱা হৰিদ্বাৰ।